আজি উইকাৰ ছেকশ্যনৰ নাৰী সম্পৰ্কত আলোচনা কৰিম। নাৰীৰ যিবিলাক সমস্যা পুৰুষতকৈ অধিক বেছি, কেৱল নাৰীয়ে নহয়, যিবিলাক এইজেড গ্ৰুপ বা ST SC বণ্ডেড লেবাৰ তেনেকুৱা ধৰণৰ বহুত আছে, যিটো আমি উইকাৰ ছেকশ্যন বা দুৰ্বল সমাজত দুৰ্বল শ্ৰেণী বুলি বিবেচনা কৰোঁ। এতিয়া নাৰী সমাজৰ দুৰ্বল শ্ৰেণী বুলি কিয় কোৱা হয়, তাৰো বহুত কাৰণ আছে। তাৰ ভিতৰতে প্ৰথমটোৱে হৈছে যে পেট্ৰিয়াৰ্কি যিটো সমাজ ব্যৱস্থা, সেই পেট্ৰিয়াৰ্কি সমাজ ব্যৱস্থাত মেল ডমিনেঞ্চটো মই যেতিয়া জেণ্ডাৰ ষ্টাডি পঢ়াইছিলোঁ তেতিয়া মই কৈছিলোঁ যে মেল ডমিনেঞ্চৰ কাৰণেই বহুতবিলাক ডিছক্ৰিমিনেশ্যন হয় বুলি কয়, যাৰ ফলত ইকুৱেল ৰাইটছ বা ইকুৱেল বেনিফিটবিলাক নাপায়। বা সমাজত যেতিয়া 50% পপুলেশ্যন, আধা যেতিয়া জনসংখ্যা পুৰুষৰ সমানে যাব নোৱাৰে, তো ডেফিনেটলি মহিলা বা নাৰী উইকাৰ ছেকশ্যনৰ অন্তৰ্ভুক্ত হৈ যায়। 50% যেতিয়া মহিলা, আমি ভাৰতবৰ্ষ যদিও কওঁ যে এখন প্ৰগতিশীল দ্ৰুতগতিত উন্নয়ন কৰা এখন দেশ, কিন্তু তাৰ যদি 50% জনসংখ্যা যদি শিক্ষা ভালকৈ নাথাকে বা এতিয়াও সমাজত পিছ পৰি থকা বিভিন্ন মেল ডমিনেঞ্চ ছিষ্টেমৰ পৰা পাছ পৰি থকা, চাকৰি ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, যেতিয়া পাছ পৰি থাকে, তেতিয়া এখন দেশ প্ৰকৃতাৰ্থত আগবাঢ়ি যাব নোৱাৰে। গতিকে মহিলা বিভিন্ন ক্ষেত্ৰত দুৰ্বলতা আছে বা দুৰ্বল হিচাপে আত্মপ্ৰকাশ কৰে। প্ৰথমটো হৈছে যে আমি যিটো ক'লোঁ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন। ছাপ'জ মহিলাসকলে, বহুত মহিলা এনেকুৱা আছে যে খুব সোনকালে মাতৃ হৈ যায়, খুব সোনকালে সন্তান জন্ম দিব লগা হয় বা দিয়ে। সেইটো এটা নাৰীৰ কাৰণে সমস্যা। খুব কম বয়সত, 18 বছৰ তলৰ বহুত নাৰী মাতৃ হ'ব লগা হয়। গতিকে সেইবিলাকো এটা সমস্যা। তাৰপিছত ডমেষ্টিক যিবিলাক সমস্যা, ঘৰুৱা পাৰিবাৰিক যিবিলাক সমস্যা, পাৰিবাৰিক সমস্যাৰ লগতে যেতিয়া খুব কম বয়সত বিবাহ আবদ্ধ হ'ব লগা হয় বা বিবাহ পাশত আবদ্ধ হয়, তেতিয়া ফিনেন্সিয়েল আৰু ডমেষ্টিক যিটো ৰেছপনচিবিলিটি, সেইটোৱে ল'ব লগা হয়। কিন্তু তাত ল'ব লগা হয় যদিও ফাইনেন্সিয়েল যিটো ষ্টেটাছ, সেইটো মহিলাসকলৰ ইমান উন্নত নহয়। তো সেইবিলাকো নাৰীৰ সমস্যা। নাৰীৰ সমস্যা আৰু আছে যে মহিলাসকল পুষ্টিহীনতাত ভোগে বা যিমান খাদ্য পাব লাগে এগৰাকী মাতৃ হিচাপে, সেই আহাৰো খাবলৈ নাপায়। বহুত যিহেতু শিক্ষাৰ ক্ষেত্ৰতো পাছ পৰা, আৰ্থিক ক্ষেত্ৰতো নিজৰ যিটো ফিনেন্সিয়েল কণ্ডিশ্যন, ফিনেন্সিয়েল ষ্টেটাছ, সেইটো বৰ ভাল নহয় পুৰুষৰ তুলনাত। গতিকে মহিলাসকল পুষ্টিহীনতাত বহুত ভোগে। তাৰপাছত মহিলাসকলে মেডিকেল ফেচিলিটি হওক, ফেমিলি যিকোনো এটা পৰিয়ালত আটাইতকৈ শেষত বেনিফিট পোৱা মেম্বাৰ বা সদস্যই হৈছে মহিলা। যদি ভাত বাঢ়ি দিয়ে, ভাত খাব একেবাৰে মহিলাই একেবাৰে শেষত। কোনোবাই ৰান্ধি দিব, ৰান্ধি দিয়াটো তেওঁলোকে কৰিব। কেতিয়াবা ঘৰত বেমাৰ আজাৰ হ'লেও শেষতহে মহিলাই সুবিধাটো পায় বা মেডিকেল ফেচিলিটি পায়। সকলোবিলাক শেষত, পুৰুষৰ পাছতহে মহিলাই সুবিধাবিলাক পায়। গতিকে মেডিকেল ফেচিলিটিবিলাক বা ঘৰত ভাত খাবলৈ মই যিটো ক'লোঁ, বা সকলোবিলাক সুবিধা পৰিয়ালত নাৰীয়ে শেষত লাভ কৰে। শিক্ষাৰ ক্ষেত্ৰতো আগতে ল'ৰাটোকে স্কুললৈ পঢ়াব বা ভাল স্কুলত পঢ়াব, কিন্তু ছোৱালীজনীৰ ক্ষেত্ৰত সিমান গুৰুত্ব দিয়া নহয়। স্কুল পঠিয়াব, কিন্তু ইমান মনোযোগ দিয়া নহয় বা তেনেকুৱা ধৰণৰ ইমান, যদিও ইয়াৰ সংখ্যাটো, মনোযোগ দিয়াৰ সংখ্যাটো বাঢ়িছে, তথাপিতো এতিয়া বহুত আছে যিবিলাক শিক্ষাৰ ক্ষেত্ৰত বা বহুত সামাজিক সাংস্কৃতিক ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত, ৰাজনীতিক ক্ষেত্ৰত পাছ পৰি আছে। এতিয়া এনেও শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, 54% বোধহয় 2011 মানে 54%, আৰু পুৰুষৰ ক্ষেত্ৰত 76, সেইটো চাব লাগিব ডেটাটো, 76%
পুৰুষৰ তুলনাতো বহুত শিক্ষাৰ ক্ষেত্ৰতো মহিলাবিলাক পাছ কৰি আছে। আৰু স্কুললৈ যোৱাৰ যিটো সংখ্যা এইটো একেবাৰে পুৰুষৰ তুলনাত বা ল'ৰাৰ তুলনাত ছোৱালীৰ তাৰ যিটো পাৰ্চেণ্টেজ সেইটো কম। বৰ বেছি গেপ নাথাকিলেও সেইটো ল'ৰাতকৈ ছোৱালীৰ স্কুললৈ যোৱা সংখ্যাটো কম। তাৰপাছতে আহি গ'ল যে ইমানবিলাক ডিছক্ৰিমিনেশ্যন, ইমানবিলাক পাছ কৰি থকাৰ কাৰণে কি হৈছে, কিয় উইকাৰ ছেকশ্যন হৈছে যে তেওঁলোকক প্ৰটেকশ্যন দিব লাগে, কিহৰ সুৰক্ষা দিয়াৰ যিটো প্ৰয়োজনীয়তা আহি পৰিছে। সেইকাৰণে বহুত ল মানে ইণ্ট্ৰডিউচ কৰিছে, এইবিলাক আমি অলপ পাছত আলোচনা কৰিম। এতিয়া মই ক'লোৱে যে আৰু এটা হৈছে ডিক্লাইন অফ ছেক্স ৰেচিঅ', যে 1000 পুৰুষৰ বিপৰীতে যিটো মহিলাৰ সংখ্যা হ'ব লাগে সেই সংখ্যাটো লাহে লাহে তাৰ গেপটো বাঢ়িবলৈ আৰম্ভ কৰিছে। সকলোৱে নাৰীক বা ছোৱালী সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত প্ৰথমতেই সকলো দম্পতীয়ে প্ৰথমতে ল'ৰা সন্তানটোকে বিচাৰে। গতিকে এই ক্ষেত্ৰত তেনেকৈ চিন্তা চৰ্চা মানসিকতা গঢ় লোৱাৰ কাৰণে যিটো ছেক্স ৰেচিঅ' সেইটো বা 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা যিমান হ'ব লাগে সেই সংখ্যাটো যথেষ্ট লাহে কমাত দেখা পোৱা গৈছে। এতিয়া আৰু সমস্যা আছে। আমি যে ক'লোঁ অলপ আগতে যে নাৰীৰ কাৰণে সুৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিব লগা হৈছে। আইন প্ৰণয়ন কৰিবৰ কাৰণে কিয় আইন প্ৰণয়ন কৰিব লগা হৈছে তাৰো কিছুমান সমস্যা আছে। কি কাৰণে আমি মহিলাক বা নাৰীক দুৰ্বল শ্ৰেণী বুলি ক'ব লগা হৈছে। এতিয়া তাৰ কিছুমান ভিক্টিম, মহিলাবিলাক কিহৰ ক্ষেত্ৰত ভিক্টিমছ হৈছে, কি ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমি সাম্প্ৰতিক সময় যদি নিউজ পেপাৰ খুলি চাওঁ বা টিভি তেনেকুৱা চেনেলবিলাকত আমি সদায় এটা নিউজ পাই থাকোঁ। এই নিউজটোৱে হৈছে যে ধৰ্ষণ বা বলাৎকাৰ তেনেকুৱা জাতীয় হৈ আছে, কিডনেপিং, এবডাকশ্যন, তাৰপিছত ডাউৰি, যিটো আমি যৌতুক নিদিয়াৰ কাৰণে ডমেষ্টিক ভাইলেঞ্চ, পাৰিবাৰিক হিংসা সংঘটিত হৈ আছে। বহুত বোৱাৰীয়েকক শাহুৱেকে জ্বলাই দিছে বা তেনেকুৱা ধৰণৰ যৌতুকৰ কাৰণে বিভিন্ন ধৰণৰ হিংসাত্মক আৰু অপৰাধমূলক কাৰ্য সংঘটিত হৈ আছে। নাৰীক কৰ্মক্ষেত্ৰতে হওক, বিভিন্ন কোম্পানীৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, সামাজিক পৰিৱেশৰ ক্ষেত্ৰতে হওক, নাৰীক সদায় পুৰুষে মলেষ্টেশ্যন কৰি আহিছে বা মলেষ্টেশ্যন সংঘটিত হৈ আহিছে, ছেক্সুৱেল হাৰাছমেণ্ট হৈ আহিছে, ইপটিজিম হৈ আহিছে। গতিকে সেইবিলাক এটা সমস্যা যাৰ ফলত মানে নাৰী এটা দুৰ্বল শ্ৰেণীৰ অন্তৰ্ভুক্ত আমি কৰিব পাৰোঁ। গতিকে আমি এটা ষ্টেটিষ্টিক্সো আছে যে ইয়াত এৰাউণ্ড 40% 40% বিবাহিতা মহিলা ভাৰতবৰ্ষত ডমেষ্টিক ভাইলেঞ্চৰ মুখামুখি হ'ব লগা হৈছে বা ঘৰুৱা হিংসাত্মক ঘটনা সংঘটিত হৈছে। তাৰপাছত বিভিন্ন ধৰণৰ তেনেকুৱা ষ্টেটিষ্টিক্স আছে যিবিলাকে মানে নাৰীক দুৰ্বল শ্ৰেণীলৈ পৰিগণিত কৰাইছে। বা এতিয়া আমি যদি চাওঁ নাৰীৰ সম্পৰ্কত আমি অলপ আগুৱাই যদি যাওঁ, ইতিহাসলৈ যদি যাওঁ, অলপ কেতিয়াৰ পৰানো নাৰীৰ এই প্ৰটেকশ্যন বা সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে বা কেতিয়া বিশ্ব সম্প্ৰদায়ে অনুভৱ কৰিছিলে যে নাৰী সুৰক্ষাৰ কাৰণে বা নাৰীৰ উন্নতিৰ কাৰণে বা পুৰুষৰ সমানে আগুৱাই যাবৰ কাৰণে নাৰী যে সহযোগিতা বা সহায় প্ৰয়োজন, সেইটো কেতিয়া উপলব্ধি কৰিছিলে। এতিয়া ইণ্টাৰনেশ্যনেল কিছুমান অৰ্গেনাইজেশ্যন আছে, তাৰে ভিতৰতে আমি যিটো ইণ্টাৰনেশ্যনেল উমেন্স ডে 8 মাৰ্চত পাতে সেইটোতো আছেই বৰ্তমান সময়ত। তাৰ প্ৰথম আছিলে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হিচাপে ইণ্টাৰনেশ্যনেল উমেন্স ইয়েৰ প্ৰথমতে পালন কৰিছিলে 1975ত ইউনাইটেড নেশ্যনত। তাতে 3টা প্ৰগ্ৰেম দিছিলে, 3টা প্ৰগ্ৰেম হাতত লৈছিলে। এই 3টা হৈছে যে কি শান্তি, তাৰপাছত উন্নয়ন আৰু
সমতা, সকলো পুৰুষ মহিলা সকলোৰ সমতা, এই তিনিটা দিশৰ ওপৰত সেই সময়তেই জোৰ দিছিলে। আৰু সেই অনুপাতে ভাৰতবৰ্ষতো 1975 চনত সেই অনুপাতে গভৰ্ণমেণ্টে কিছুমান নাৰী সম্পৰ্কত, নাৰী প্ৰস্তুতি সম্পৰ্কত, নাৰীৰ মৰ্যাদা সম্পৰ্কত বা নাৰীৰ ফাইনেন্সিয়েল কণ্ডিশ্যন, পলিটিকেল ষ্টেটাছৰ সম্পৰ্কত অধ্যয়ন কৰিছিলে। চেয়াৰমেন ডক্টৰ পি গুহাৰ অধীনত। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাৰ্ভেও কৰিছিলে, বিভিন্ন দিশত ছাৰ্ভে কৰিছিলে। তাৰ ভিতৰত হৈছে সামাজিক যিবিলাক পজিশ্যন, ছ'চিয়েল যিবিলাক প্ৰস্তুতি বা ষ্টেটাছ মহিলাবিলাকৰ কেনেকুৱা, সেই সম্পৰ্কত অধ্যয়ন আৰম্ভ কৰিছিলে। তাৰপিছত উইমেন পজিশ্যন, উইমেন ষ্টেটাছ, তাৰপিছতে কনষ্টিটিউচনেল প্ৰভিজন কি কি আছে বা কি কি কৰিব পৰা যাব সেই সম্পৰ্কত আলোচনা কৰিছিলে। তাৰপিছতে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিলে। তাৰপিছত ৱৰ্ক প্লেছত কেনেধৰণৰ মহিলাই কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি, পুৰুষৰ তুলনাত মহিলাই কিমান ধৰক দৰমহাই বা হওক বা তেনে ডেইলি ৱেজেই হওক কিমান পাৰ্থক্য আছে, এইবিলাক। তাৰপিছত মৰ্টেলিটি ৰেট সম্পৰ্কত তেওঁলোকে লাহে লাহে আলোচনা কৰিব ল'লে, ক'ত আচলতে নাৰীসকল ডিপ্ৰাইভ হৈছে সেই সম্পৰ্কত লাহে লাহে অধ্যয়ন আৰম্ভ হ'ল। আমি আগতে কৈছোঁ যে নাৰীসকলৰ সুৰক্ষা, যিহেতু আমি উইকাৰ ছেকশ্যন বুলি কৈছোঁ, উইকাৰ ছেকশ্যনৰ ডেফিনেশ্যন কিতাপত পাই যাবা, ডেফিনেশ্যনবিলাক মই নকওঁ, ইণ্ট্ৰডাকশ্যনটো কোৱা নাই মই। নাৰীৰ সমস্যা বা উইকাৰ ছেকশ্যন কিয় আমি কওঁ, আৰু তাৰ বিপৰীতে বা তাক নিৰাময়ৰ কাৰণে চৰকাৰী বা বেচৰকাৰী বা যিকোনো কিবা ব্যৱস্থা, কিবা আঁচনি চৰকাৰে বা সংগঠনবিলাকে বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন লেভেলত কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি। এতিয়া আমি যদি আইনৰ কথা কওঁ, তেতিয়া আইনটো 1952ত হিন্দু কোড বিল ইণ্ট্ৰডিউচ কৰিছে। তাত মহিলাসকলৰ ৰাইটছ, তাৰপিছতে তাত এইটো অন্তৰ্ভুক্ত হৈছে যে পিতৃ সম্পত্তি তেওঁলোকে পাব বা তেওঁলোকে লাভ কৰিব, সেই অধিকাৰ আছে। তাৰপাছত কোনোবাই যদি ডিভ'ৰ্চ দিয়ে, বিবাহৰ পাছত যদি ডিভ'ৰ্চ দিয়ে, তেতিয়া সেই হাজবেণ্ডে, সেই স্বামীয়ে তেওঁক ভৰণপোষণ দিব লাগিব বা তেওঁ যিটো এলিমনি আছে, এলিমনি, সেই এলিমনিটো তেওঁক প্ৰদান কৰিবলৈ বাধ্য বা আইন তেনেকৈ প্ৰণয়ন কৰা আছে। তাৰপাছত সেই যিটো 1952 হিন্দু কোড বিল, তাত কেইবাটাও সেই আইনৰ অধীনত বহুত কিছুমান ব্যৱস্থা আছে। তাত পলিগেমি বেন আছে, যে এজন পুৰুষে কেইবাগৰাকী মহিলা বিয়া কৰিব পাৰে, সেই বস্তুটো বেন কৰিছে। তাৰপিছতে ইয়াকো ইণ্ট্ৰডিউচ কৰিছে শেষৰ ফালে যে উইমেন কেন অলছ' ডিভ'ৰ্চ মেন, মহিলাইও ইচ্ছা কৰিলে বা সমস্যাৰ সন্মুখীন হ'লে মহিলাও ডিভ'ৰ্চ দিব পাৰিব। তাৰপিছত ডিভ'ৰ্চৰ পাছত হাজবেণ্ড বা স্বামীৰ সম্পত্তিৰ ৰাইটো এই ডিভ'ৰ্চিগৰাকীয়ে লাভ কৰিব। তাৰপাছত নেক্সট আহি গ'ল যে ডাউৰি প্ৰহিবিশ্যন এক্ট 1961, যৌতুক নিবাৰণী আইন 1961 চন। সেই সময়ত যেতিয়া ইণ্ট্ৰডিউচ কৰিলে, যিহেতু নাৰীক সুৰক্ষা দিব লাগে, আৰু যিটো ক'লে যে ডাউৰি প্ৰহিবিশ্যন এক্ট, এইটো বহুত ষ্ট্ৰিক্টলি মেইনটেইন কৰিছে। আৰু যদি তাত কোনোবাই যদি সেই ক্ৰাইম কৰে বা সেই ক্ৰাইমত ধৰা পৰে, তেতিয়া এই জামিন ব্যৱস্থাৰ কথা নাই, ডাইৰেক্ট ষ্ট্ৰিক্টলি এইটো ফ'ল' কৰে আৰু ডাইৰেক্ট জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাটো আছে। তাৰপিছত আৰু বেনিফিট কিছুমান দিছে, যিহেতু মহিলাসকলৰ স্বাস্থ্য, মই আগতে ক'লোঁ যে যিটো মেলনাৰিছত ভোগে বা পুষ্টিহীনতাত ভোগে, তাৰ কাৰণে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যাতে মেডিকেল ফেচিলিটিবিলাক পায়, সেইকাৰণেও কিছুমান আইন প্ৰণয়ন কৰিছে গভৰ্ণমেণ্টে। যেনে মেটাৰনিটি বেনিফিট এক্ট 1961, তাতো কৰিছে যে আগতে 3 মাহ আছিলে, গতিকে চাইল্ড কেয়াৰ কাৰণে এতিয়া 6 মাহ। যদি সন্তান জন্ম
বা তেনেকুৱা ধৰণৰ বা চাইল্ড কেয়াৰৰ কাৰণে যদি কিবা নিজৰ সন্তানক কিবা যদি বেমাৰ আজাৰ হয় তেনেকুৱা ক্ষেত্ৰত আপ টু 6 মান্থলৈকে 6 মাহলৈকে ছুটি পাব, লিভ পাব। গতিকে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে। তথাপিতো মানে আৰু যিটো ডাউৰীৰ কথা ক'লোঁ, ডাউৰীক যিটো 1961 যিখন এক্ট আছিলে, সেই এক্টখনততো এনেকুৱা হৈছে যে কিয় আনিব লগা হ'ল তাৰ সম্পৰ্কত যদি আমি পৰৱৰ্তী পৰ্যায়ত ষ্টেটিষ্টিক্স কেইটামান ষ্টেটিষ্টিক্স আছে, এইকেইটা মই কৈ দিছোঁ কেনেকুৱা ভয়াৱহ এটা পৰিস্থিতি। যদি ডাটাসহ বুজাই দিয়া নাযায় বা ডাটাটো কৈ দিয়া নাযায় তাৰ ভয়াৱহতা বুজিবলৈ অকণমান অসুবিধা হয়। গতিকে 1988 ৰিচেণ্ট যিটো আছিলে এটা ষ্টেটিষ্টিক্স লৈছিলে 1988ত ভাৰতত এই যিটো পাৰিবাৰিক যিটো অপৰাধ মানে ফেমিলি ডমেষ্টিক যিটো ভাইলেঞ্চ, ডমেষ্টিক ভাইলেঞ্চৰ ফলত 2209 গৰাকী মহিলা মৃত্যু হৈছিলে। ডাইৰেক্টলি তেওঁ হাজবেণ্ডৰ ঘৰত ডাইৰেক্ট মাৰ্ডাৰ নকৰে, কিন্তু ইনডাইৰেক্টলি ক'ৰবাত গাড়ী আগত পৰিব, ক'ৰবাত পানীত পৰে, তেনেকুৱা ক'ৰবাত জুই লাগি যায়, তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক সংঘটিত হয়। গতিকে তেনেকুৱা সংঘটিত 1988ত এটা বছৰতে 2209 গৰাকী বোৱাৰী মৃত্যুমুখত পৰিছিলে। আকৌ এটা সমীক্ষা কৰিছিলে 1990 চনত, তাত সেই বছৰত ইমানে বাঢ়িলে, প্ৰতি বছৰ বাঢ়ি গৈছে। আৰু এটা চিন্তাৰ বিষয়, 4835 গৰাকী মহিলা মৃত্যুমুখত পৰিছে ডমেষ্টিক ভাইলেঞ্চৰ ফলত। তাৰপিছত আৰু এটা সমীক্ষা আছিলে 1993 চনত, তাত আৰু বাঢ়ি গ'ল। তাৰপিছত সেই বছৰত 5377 গৰাকী মহিলা ডমেষ্টিক ভাইলেঞ্চৰ ফলত মৃত্যুমুখত পৰিছে। তাৰ ফলত ইমানে সমস্যা হৈছে মহিলা বা নাৰীসকলৰ। তাৰ ফেমিলি কোড আকৌ বেলেগকৈ আমি গভৰ্ণমেণ্টে ব্যৱস্থা কৰিছে। কিন্তু এইটো ফেমিলি কোড ইণ্ট্ৰডিউচ কৰিছিলে 1984ত। কি ৰিচল্ভ কৰিবৰ কাৰণে যে যিবিলাক সমস্যা সৃষ্টি হয়, পাৰিবাৰিক বা পৰিয়ালৰ মাজত যিবিলাক সমস্যা সৃষ্টি হয় বা বিবাহৰ পাছত যিবিলাক সৃষ্টি হয়, যিবিলাক পাৰিবাৰিক যিবিলাক ডমেষ্টিক, সেইবিলাক ক্ষেত্ৰত ফেমিলি কোড, তাত কোনো জাজ নাথাকে, তাত কাউন্সিলৰ থাকে। কাউন্সিলৰ যদি একো কৰিব নোৱাৰে তেতিয়াহে পাছৰ পৰ্যায়ত জাজৰ কথালৈ আহে। প্ৰথমতে কাউন্সিলিং কৰে, প্ৰথমতে দুয়োগৰাকীকে, স্বামী আৰু পত্নীক দুয়োগৰাকীকে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত প্ৰথমতে কাউন্সিলিং কৰা হয়। তাৰ পাছতহে বাকী যদি সেয়াত কাম নহয় তেতিয়া পাছত বেলেগ ব্যৱস্থালৈ যায়গৈ। গতিকে সেইবিলাক কাৰণে ফেমিলি কোড ইণ্ট্ৰডিউচ কৰিছিলে 1984ত। অকল সেইটোৱে নহয়, এলমিনি দিব লাগিব। এলিমনি দিবৰ কাৰণে কিমান দিব সেই কথা কোৰ্টে নিৰ্ধাৰণ কৰিব। তাৰপাছতে যদি সন্তান থাকে, ছিংগেল পেৰেণ্টছ থাকে, তেতিয়া কি ব্যৱস্থা হ'ব ফেমিলি কোৰ্টে নিৰ্ধাৰণ কৰিব। যদি ছেপাৰেশ্যন হয়, কেনেকৈ ছেপাৰেশ্যন হ'ব সেইটো কোৰ্টে নিৰ্ধাৰণ কৰিব, যিটো ফেমিলি কোড বুলি ক'লোঁ। তাৰপাছতে চাইল্ড যদি ছেপাৰেশ্যনৰ পাছত সন্তান কাৰ ফালে থাকিব সেইটো নিৰ্ধাৰণ কৰিব, বা কোনে নিজৰ সন্তানক ভৰণ পোষণ দিব, কাৰ লগত থাকিব, মাকৰ লগত থাকিব নে দেউতাকৰ লগত থাকিব, বা অনাৰশ্বিপ অফ যিটো চিলড্ৰেন, সেই বিষয়ত গোটেই কাউন্সিলৰে, ফেমিলি কোৰ্টৰ কাউন্সিলৰে এইবিলাক বিচাৰ টাইপতে হয়, এইবিলাক নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা হয়। তাৰপিছতে কমিশ্যন অফ সতী প্ৰিভেণ্টিভ এক্ট। এইটো কি হৈছিলে ৰিচেণ্টলি 1987ত, 4 ছেপ্টেম্বৰ 1987ত ৰূপ কাৱাৰ বুলি এগৰাকী মহিলাই, আমি জানো যে ৰাজা ৰামমোহন ৰায় সময়তেই, ব্ৰিটিছসকলৰ শাসনৰ কালতেই যে সতীদাহ প্ৰথা নিবাৰণী আইন বা সতীদাহ প্ৰথাৰ বিপক্ষে কৰিছিলে, তাক নিষেধ কৰিছিলে। তথাপিতো ৰিচেণ্টলি 1987ত ৰূপ কাৱাৰ বুলি এগৰাকী মহিলাই নিজৰ স্বামীৰ চিতাত
তেওঁৰ দাহ নিজকে কৰি দিছিলে আৰু সেইটো সমাজ ব্যৱস্থাই সেইখন সমাজে কৰিছিলে। তাৰ পাছৰ পৰা আৰু ষ্ট্ৰিক্ট কৰিলে। সেইকাৰণে কমিশ্যন এটাও বহালে, কমিশ্যন অফ সতী বুলি, দ্য কমিশ্যন অফ সতী প্ৰিভেণ্টিভ এক্ট। পাছলৈ 1998ত একদম ষ্ট্ৰিক্ট এখন আইন কৰিলে, এখন হৈছে সতী প্ৰিভেনশ্যন এক্ট 1998। তাৰ হিউমেন ৰাইটছৰ তেনেকুৱাও আছে। হিউমেন ৰাইটছৰ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন 1993ত মহিলাসকলৰ অধিকাৰ বা এইবিলাক হিউমেন ৰাইটছে যিবিলাক অধীনত পৰে তেনেকুৱা কাৰণে আইন প্ৰণয়ন কৰিলে। তাৰপিছত ৰিজাৰ্ভেশ্যন অফ উইমেন ইন লোকেল বডিজ, লোকেল এডমিনিষ্ট্ৰেটিভ বডিজ, সেইবিলাক কাৰণেও নাৰী সমানে যাতে, আমি ক'লোঁ যে 50% পপুলেশ্যনে হৈছে মহিলা, যদি 50% যদি ৰৈ যায় তো এখন সমাজ উন্নয়ন বা প্ৰগতি লাভ কৰিব নোৱাৰে। সেইকাৰণে কি কৰিব লাগিব, ইকুৱেল অপৰচুনিটি, সমান সুবিধা পাব লাগিব। আৰু সেইকাৰণে কিছুমান মহাৰাষ্ট্ৰৰ পৰা আদি কৰি 13খন ৰাজ্যত ভাৰতবৰ্ষৰ 50% যিটো ৰিজাৰ্ভেশ্যন সেইটো আছে, মহিলা 50% আৰু পুৰুষ 50% সমান সমান আছে। কিন্তু ভাৰতৰ সকলো ৰাজ্যত সমান নহয়। কিন্তু সৰ্বভাৰতীয় ক্ষেত্ৰত ভাৰতত লোকেল বডিজবিলাক বুলি ক'লে মানে আমি পঞ্চায়তৰ বুজি পাম, বা জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত বা মিউনিচিপালিটি বা টাউন কমিটিজ, সেইবিলাকত মহিলাৰ অংশগ্ৰহণ ৰাজনীতিৰ ক্ষেত্ৰত বা পলিটিকেল ফিল্ডখনত, ৰাজনীতিৰ ক্ষেত্ৰখনত 33% গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিছে। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে ভাৰতবৰ্ষত এতিয়াও নাৰীৰ যিটো ডিছক্ৰিমিনেশ্যন সেইটো হৈছে যদিও কিছুমান একেবাৰে তাৰ পৰা যে একো লাভালাভ হোৱা নাই মহিলাসকলৰ বা নাৰীসকলৰ, সেইটো নহয়। কিয়নো নাৰীৰ আমি যদি অকল কেৱল মাত্ৰ ৰাজনীতিক ক্ষেত্ৰখনতে চাওঁ, তাতো আমি ভাল ৰিজাল্টে আমি দেখিবলৈ পাওঁ। আগতেতো পশ্চিমীয়া দেশবিলাকত বা আমাৰ ইয়াতো মহিলাৰ ভোটিং ৰাইটটো আগৰ দিনততো নাছিলেই। আমাৰ ইয়াতকৈ পশ্চিমীয়া দেশবিলাকততো একেবাৰেই ৰিচেণ্টলি বোধহয় আৰু কেইটামান ডিকেডছে হৈছে যে মহিলাসকলে ভোটাৰ অধিকাৰটো পাইছে। গতিকে ভোটাৰ অধিকাৰৰ ক্ষেত্ৰত বা ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা প্ৰপাৰ্টি ৰাইটছৰ ক্ষেত্ৰতে হওক বা ফিনেন্সিয়েল যিটো ছিকিউৰিটি সেইটো ক্ষেত্ৰতে হওক, আৰু যিবিলাক ছেক্সুৱেল হাৰেছমেণ্ট হওক তেনেকুৱা ধৰণৰ, বা মেডিকেল হেল্থ ফেচিলিটিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সুবিধা পাইছে। আৰু বিশেষকৈ মই ৰাজনীতিৰ কথাটো উল্লেখ কৰিব বিচাৰিছোঁ। ৰাজনীতিৰ ক্ষেত্ৰত আমি যদি এটা ষ্টেটিষ্টিক্স চাই লওঁ যে ভাৰতবৰ্ষৰ ৰাজনীতিত যদি ৰাজ্যবিলাকৰ আমি চাওঁ, মহিলা মুখ্যমন্ত্ৰী কিমান হৈছে, তো এইটো এটা ভাল এটা ষ্টেটিষ্টিক্সে পাওঁ। গতিকে আমি সেইটোৰ পৰা আৰু অনুমান কৰিব পাৰোঁ যে মহিলা লাহে লাহে কিছু ডেভেলপ হৈছে বা প্ৰগতি লাভ কৰিছে বা ইকুৱেলিটিৰ দিশত আগবাঢ়িছে। যেনে জয়ললিতা মহিলা মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ, মায়াৱতীৰ কথা আমি ক'ব পাৰোঁ, বসুন্ধৰা ৰাজেৰ কথা ক'ব পাৰোঁ মুখ্যমন্ত্ৰী, তাৰপিছত ৰাবৰি দেৱী, মমতা বেনাৰ্জীৰ কথা ক'ব পাৰোঁ, আনন্দীবেন পাটিল কথা ক'ব পাৰোঁ, শীলা দীক্ষিত, মেহবুবা মুফতি, উমা ভাৰতী, সুষমা স্বৰাজ, সঈদা আনোৱাৰ তাইমুৰ, তাৰপিছত জানকী ৰামচন্দ্ৰন বা আৰু তেনেকুৱা ধৰণৰ 3-4গৰাকী আছে মুখ্যমন্ত্ৰী। গতিকে আমি নাৰীৰ কিছু প্ৰগতি বা নাৰীৰ কিছু ইকুৱেলিটি লাভ কৰিছে বা সমতা লাভ কৰিছে, সেইটো আমি অনুমান কৰিব পাৰিছোঁ। তথাপিতো এতিয়াও বহুত বিশেষকৈ নাৰীক কেন্দ্ৰ কৰি যিবিলাক ক্ৰাইম, সেই ক্ৰাইমটো বেছি বৃদ্ধি হৈছে। গতিকে ক্ৰাইমৰ ক্ষেত্ৰত বহুত সজাগতা আনিব লগা আছে আৰু কৰণীয় আছে। আৰু এই বস্তুবিলাক সামাজিক সমস্যাবিলাক হঠাৎ এটা নিৰ্মূল কৰিবলৈ দিগদাৰ হয়। এইটো
একেবাৰে ষ্ট্ৰাকচাৰ যিটো আমাৰ যিটো সমাজ ব্যৱস্থাৰ যিটো আধাৰ, সেই আধাৰ আৰম্ভণিৰ পৰা তাক এটা পদ্ধতিৰে আগুৱাই নিব লাগিব। ছ'চিয়েলাইজেশ্যন যিটো প্ৰক্ৰিয়াৰে আগুৱাই লৈ যাব লাগিব। যিটো নতুন যিবিলাক ছাত্ৰ ছাত্ৰী বা যিবিলাক স্কুললৈ যাব বা গৈছে নতুনকৈ, সেই অৱস্থাৰ পৰা, সেই লেভেলৰ পৰা লাহে লাহে শিক্ষাটো এনেকৈ দিব লাগিব, যিটো মহিলাৰ যিটো যিবিলাক মহিলাৰ লগত জড়িত যিবিলাক অপৰাধ, সেই অপৰাধবিলাকৰ সম্পৰ্কত এটা আৰম্ভণিৰ পৰাই শিক্ষা আগুৱাই নিব লাগিব। তেতিয়া তাৰহে বেছি ইফেক্টিভ, বেছি প্ৰভাৱ পৰিব বুলি ক'ব পাৰোঁ। তথাপিতো এতিয়া বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টে ব্যৱস্থা লৈছে। গতিকে আমি ভাবিছোঁ যে এইবিলাক লাহে লাহে আমি সমতাৰ দিশলৈ আগবাঢ়ি যাব পাৰিম।